শিক্ষক দিৱসৰ দিনাই মৌৰাবাৰী জমিয়ত উলমাৰ কঠোৰ সিদ্ধান্ত ড্ৰাগছৰ লগত জড়িত লোকক সামাজিকভাৱে বৰ্জন কৰাৰ লগতে জানাজা নামাজত অংশগ্ৰহণ নকৰাৰ ঘোষণা এতিয়াৰে পৰা ড্ৰাগছৰ লগত জড়িত লোকক সামাজিকভাৱে বৰ্জন কৰা হ'ব ৰাজহুৱা কবৰস্থানত কবৰ নিদিয়া জানাজা নামাজত অংশ নোলোৱাৰ লগতে ড্ৰাগছৰ লগত জড়িত সেইখন ঘৰক সামাজিকভাৱে এঘৰীয়া কৰাৰ ডাঙৰ সিদ্ধান্ত মৌৰাবাৰীবাসীৰ আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি মৌৰাবাৰী জামিয়া ইছলামিয়া দাৰুল উলুম মাদ্ৰাসাত মৰিগাঁও জিলা জমিয়ত উলমাই সমাজ সংস্কাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰে এখনি সমাজ সংস্কাৰ সভা সভাখনত মৌৰাবাৰীৰ বিভিন্ন অঞ্চলত সহজলভ্য হৈ পৰা মাৰাত্মক ড্ৰাগছৰ কবলত পৰা উদ্ধাৰ কৰিবলৈ সৰ্বসন্মতিক্ৰমে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ড্ৰাগছত জড়িত লোকক গাঁওখনত এঘৰীয়া কৰাৰ সিদ্ধান্ত মছজিদে সজাগতাৰ উদ্দেশ্যে আলোচনা আৰু বেনাৰ আঁৰি দিয়াৰ সিদ্ধান্ত জানাজা নামাজো বৰ্জন কৰিব গাঁওবাসীয়ে মৌৰাবাৰীৰ প্ৰতিখন এলেকাত সমাজ সংস্কাৰ কমিটি গঠন আজি সভাত সভাপতিত্ব কৰে মৰিগাঁও জিলা জমিয়তৰ সভাপতি মুফতি মুতলেবৰ ৰহমানে আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মৌৰাবাৰী অঞ্চলৰ বহু কেইগৰাকী গণ্যমান্য ব্যক্তিৰ লগতে অঞ্চলটোৰ প্ৰত্যেকখন মছজিদৰ ইমাম মছজিদৰ কমিটিৰ সভাপতি সম্পাদকসকল মৌৰাবাৰীৰ পৰা ৰুৱেল আলমৰ ৰিপৰ্ট জিলা জমিয়ত উলেমাৰ উদ্যোগত আজি মৰিগাঁওবাৰীত সমাজ সংস্কাৰ সজাগতা সভা অনুষ্ঠিত হয় আৰু এই সভাখনত আমাৰ এই অঞ্চলৰ মছজিদৰ সন্মানীয় ইমামসকলে অংশগ্ৰহণ কৰে আৰু এই সভাত আজি সৰ্বসন্মতিক্ৰমে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে সমাজত যিসকলে ড্ৰাগছ সেৱন কৰে বা ড্ৰাগছৰ ব্যৱসায় কৰে সেইসকল ব্যক্তিক আমি সমাজে চিনাক্ত কৰি সমাজৰ পৰা বৰ্জন কৰিব লাগে আৰু প্ৰত্যেক মছজিদত এটা সমাজ সংস্কাৰ কমিটি গঠন কৰা হ'ব আৰু কালিৰে পৰা মৰিগাঁও জিলা জমিয়তে এই অভিযান আৰম্ভ কৰিছে প্ৰত্যেক মছজিদে গৈ প্ৰত্যেক মহল্লাত গৈ এটা সমাজ সংস্কাৰমূলক কমিটি গঠন কৰিব আৰু সেই মছজিদৰ সন্মুখত এটা বেনাৰ আঁৰি দিয়া হ'ব এই ধৰণে বেনাৰ আঁৰি দিয়া হ'ব আজি যিখন প্ৰস্তাৱ লোৱা হৈছে এই প্ৰস্তাৱটো বেনাৰ আকাৰে আঁৰি দিয়া হ'ব যে যদি কোনো ব্যক্তিয়ে ড্ৰাগছৰ ব্যৱসায় কৰে ড্ৰাগছ সেৱন কৰে সেইসকলক আমি সামাজিকভাৱে বৰ্জন কৰিম এই ধৰণৰ এটা কঠোৰ পদক্ষেপ ল'বলগীয়া হৈছে কাৰণ এটা সময়ৰ প্ৰতি লক্ষ্য ৰাখি এনে কঠোৰ পদক্ষেপ ল'বলগীয়া হৈছে কাৰণ ড্ৰাগছে আমাৰ সমাজখনক কোঙা কৰি পেলাইছে গতিকে আমি সমাজখনত যদি এনে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰোঁ তেতিয়াহ'লে যুৱ প্ৰজন্মক মূল পথলৈ ঘূৰাই আনিব পৰা নাযাব এই ঘূৰাই অনাৰ উদ্দেশ্য লৈ এনে এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে মানে আমাৰ ইছলাম ধৰ্মত এইবিলাক শৰীয়ত বিৰোধী কাম মানে ড্ৰাগছ সেৱন কৰা অন্যান্য নিচাযুক্ত বস্তু খোৱা এইটো শৰীয়ত বিৰোধী আৰু হাৰাম সেইকাৰণে আমি সামাজিকভাৱে সমাজক সংস্কাৰ কৰাৰ কাৰণে এই পদক্ষেপ আমি লৈছোঁ যাতে মানুহে ভয়তে এই দুষ্কাৰ্যৰ পৰা আঁতৰি থাকে চবেই সঁহাৰি দিছে তেওঁলোকক মানে প্ৰত্যেক মছজিদৰ ইমাম চাব মছজিদৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক মাতা হৈছিল যাতে এনেকুৱা অভিযান বা সজাগতা প্ৰত্যেক মছজিদ কেন্দ্ৰিক এটা সমাজ সংস্কাৰ কমিটি কৰি তেওঁলোকে যাতে মছজিদত যিমান এৰিয়া আছে সেই এৰিয়াখিনিত ঘৰে ঘৰে গৈ যাতে ড্ৰাগছ নিচাযুক্ত বস্তু অন্যান্য দুৰ্নীতি কামবিলাক হৈ আছে তেওঁলোকক মানে বুজাই পৰাই বা ঘৰ বৈ দেখাই দমন কৰা হয় তেনেকুৱা